आसाम सान्ताली खबर से एखन जतो को सगुन जोहार। बांग्लादेश रे हिंदू कुकु संथाव चुक कना खबर रे बड़ायो कना जे बांग्लादेश रे अडी कजाक गी हिंसा आर एपी हिंदी जस्ती कना आर बड़ायो कना जे हिंदू को दो अडी कजाक जस्ती गी को संथाव चुक कना ओना को खबर आंजम काते गी अबु भारत दिसोम रेन हिंदू को दो मन रे अडी बांग जुत को बुझावेत कना आर ओना खातिर तिगी तीन आसाम रे गोसाई गांव रे हिंदू को दो अडी गदेल जरवा काते अडी जोरदार ओना विरुद्ध रे को प्रतिबाद किदा आरो को मेनदा जे अबु हिंदू को दो जतो गी भाई भाई कना बुन मेनते नोवा हको मेने छुइदा अदला बुन नेल लगी तिहिन नोडे गोसाई गांव रे चितर भाई भाई हिंदू আমরা ভাই ভাই we want justice we want justice we want justice no justice no rest no justice no rest সমাজৰ উদ্যোগত বাংলাদেশৰ যি অপ্ৰীতিকি যি আমাৰ মানৱাধিকাৰ উলংঘা কৰিছে যি সনাতনী হিন্দু সমাজৰ ওপৰত তাত সংখ্যালঘু ব্যক্তিৰ ওপৰত সম্পত্তিৰ ওপৰত যি অত্যাচাৰ কৰা হৈছে তাৰ প্ৰতিবাদত আজি আমি গোসাইগাঁও সনাতনী সমাজত এক প্ৰতিবাদী সমাদল ওলাইছোঁ। এই প্ৰতিবাদী সমাদল উদ্দেশ্য হ'ল যে তাত থকা সংখ্যালঘু বিশেষকৈ সনাতনী হিন্দু সমাজ আৰু বিভিন্ন সংখ্যালঘু কমিউনিটিৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়ে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি মহকুমা দ্বিপথীৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰসংঘলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিম যাতে বাংলাদেশত হিন্দু সমাজৰ মাইনৰিটি সংখ্যালঘুৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ অন্যায় নচলে। তাত ছাত্ৰ সংগঠনৰ যি ৰিজাৰ্ভেশ্যনৰ লৈ পেলাই যি আন্দোলন চলিছিল ই চৰম সীমা পাৰ কৰি লৈছে। এই সুযোগতে তাত থকা আমাৰ মাতৃ মহিলা সমাজৰ ওপৰত ধৰ্ষণ অত্যাচাৰ হৈছে। আমি দেখিবলৈ পাইছোঁ বাংলাদেশ স্বাধীনতাৰ যি তাৰ বাংলাদেশৰ জাতিৰ পিতা শ্বেখ মুজিবুৰ ৰহমান তাৰ এছএছৰ ওপৰত উঠি পেলাই বহুতো আমাৰ মা ভনীৰ আগত তাত খোলাকৈ প্ৰস্তাৱ কৰি দিয়া হৈছিল। ই মানৱ অধিকাৰ উলংঘা কৰিছে। এইটো আন্দোলন নহয়, এইটো এটা জংগী হয়। ইহঁতৰ উদ্দেশ্য আৰু লক্ষ্য ব্লেক দিশত তাত থকা আমাৰ হিন্দু সমাজ আমাৰ সংখ্যালঘু সমাজৰ প্ৰতি তাৰ সিহঁতৰ টাৰ্গেট। আৰু আমি আজি ভাৰতৰ হৈ পেলাই গোসাইবাসী ৰাইজ হিচাপে আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাম এক মেমৰেণ্ডামৰ জৰিয়তে যাতে ৰাষ্ট্ৰসংঘই তাত এক বলিষ্ঠ পদক্ষেপ লয় আৰু আমাৰ যিসকল ভাই ভণ্টি তাত আছে আমাৰ হিন্দু সমাজৰ যিসকল আছে সনাতনী হিন্দু সমাজ সিহঁতক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়ক তাৰে কামনাৰে আজি আমি গোসাইগাঁওবাসী ৰাইজ হিচাপত আজি আমি এক প্ৰতিবাদী সমাদল ওলাইছোঁ। আৰু মই আশা কৰোঁ এই সমাদলত শান্তি আৰু শৃংখলাবদ্ধভাৱে হ'ব। আৰু যিহেতু ভাৰত আমাৰ গণতন্ত্ৰ দেশ ধৰ্ম নিৰপেক্ষ দেশ ইয়াতো আমাৰ সংখ্যালঘুৰ বিভিন্ন জাতীয় সংগঠন আছে। এই সকলো সংখ্যালঘু ছাত্ৰ সংগঠনকো মই অনুৰোধ কৰিম যাতে বাংলাদেশলৈ আপোনালোকৰ মাত মাতক যে বাংলাদেশত কিয় সংখ্যালঘু সমাজৰ ওপৰত লোকৰ ওপৰত কি অত্যাচাৰ কৰা হ'ল কিন্তু আমি ইয়াত দেখিবলৈ পোৱা নাই। আমি দুখিত আৰু আমি বিশেষকৈ তাত যিখন আমি এডপ চৰকাৰ বনাই দিছে এইখনক আমি আহ্বান কৰিম যাতে তাত সুৰক্ষাৰ সুনিশ্চিত কৰক। আমি বাংলাদেশৰ প্ৰশাসন তাত আমাৰ মিলিটাৰী পেৰিমিলিটাৰী আৰ্মিৰ ওপৰত আমি খুব ক্ষোভিত দুখিত। আমি সন্তুষ্ট নহওঁ যে ইহঁতে পৰিস্থিতিখন ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনখন কণ্ট্ৰল কৰিব পৰা নাই। এক ব্লেক ফালে লৈ পেলাই আমাৰ মাইনৰিটিৰ সংখ্যাৰ ওপৰত বিশেষভাৱে অত্যাচাৰ কৰা হৈছিল। বহুতো অমানৱীয় ঘটনা ঘটিছিল আৰু ইহঁতে এইটো টাৰ্গেট কৰিছিল। আমি এটা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। গোসাইগাঁও বিষয় হিচাপত সনাতনী হিন্দু সমাজ হিচাপত আমি এটা
একদম গৰিহণা দিছোঁ আৰু ইয়াৰ আমি যদিও এইটো সুৰক্ষিত নহয় এনেকুৱা প্ৰতিবাদ আমি বৃহত্তৰ গোসাইগাঁও অঞ্চলৰ সনাতনীয় হিন্দু সমাজৰ ৰাইজে একত্ৰিত হৈ বৰ্তমান বাংলাদেশত চলি থকা যে বৰ্বৰতা তথা মানৱ সভ্যতাৰ যে বিশৃংখলতা তাক যাতে মানে আমি ৰোধ কৰিব পৰা যায়, মানুহে মানুহৰ বাবে মানৱ জাতি হিচাপে বিভিন্ন জাতি হওক, বিভিন্ন গোষ্ঠী হওক, বিভিন্ন ধৰ্মাৱলম্বী হওক যাতে আমি সুৰক্ষিত কৰাব পাৰোঁ, সেই আশাৰে আমাৰ মানে সচেতন গোসাইগাঁও অঞ্চলৰ সনাতনীয় সমাজে এখন সমদলৰ আয়োজন কৰিছে। নিশ্চয়কৈ আমাৰ আজি যি উদ্দেশ্য সেইটো আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী তথা আমাৰ আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীয়ে কূটনীতিকভাৱে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে আগভাগ লৈ আছে, নিশ্চয়কৈ আমি বিশ্বাস কৰিব পাৰোঁ আমাৰ এই সমদলৰ কাঞ্চাৰ ৰাখি তেখেতে নিশ্চয় মানে বৰ্তমান বাংলাদেশৰ যিমানবোৰ আমাৰ মাইনৰিটি গোষ্ঠী আছে, অকল হিন্দু নহয়, তাত খ্ৰীষ্টিয়ান আছে, বৌদ্ধ আছে, বা প্ৰত্যেক মানুহে যাতে বাচি থাকিব পাৰে। বৰ্তমানৰ জলাঞ্জলিত যি অৱস্থা, মানৱ সম্পদৰ ওপৰত যেনেকৈ অত্যাচাৰ বা ক'ব গ'লে ধৰ্মৰ নামতে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এটা তেনেকেই বিভ্ৰান্তিটো হৈ আছে। আমি ভাবিছোঁ ধৰ্ম নহয়, মানুহে মানুহৰ বাবে যাতে জীয়াই থাকিব পাৰে, এই ৰাষ্ট্ৰৰ নাগৰিক, ভাৰত ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰো যিহেতু অধিকাৰটো আছে, আমি আমাৰ মনৰ কথা বা মানে যি সভ্যতা, মানৱ সমাজৰ যি সভ্যতা, সেই সভ্যতাটো